মিতুল বৰ্তমান সময়ত দেখিবলৈ পোৱা যায় বহুকেইটা এপ খুলিলেই কিন্তু ঘৰতে পাব পাৰি এতিয়া ঔষধ যাৰ বাবে স্থানীয় ফাৰ্মাচিষ্টসকলৰ কিন্তু বহুখিনি অসুবিধাৰ সন্মুখীন হোৱা তেওঁলোকৰ দেখিবলৈ পোৱা গৈছে যাৰ বাবে এই মুহূৰ্তত জানিব পৰা গৈছে আজি দেশজুৰি বন্ধ থাকিব কিন্তু বহু লক্ষাধিক ফাৰ্মাচী আৰু ই ফাৰ্মাচী আৰু ইণ্টাৰনেট ঔষধৰ বিৰুদ্ধে দেশজুৰি এই আচলতে প্ৰতিবাদ সাব্যস্ত কৰা হৈছে কি জনাব এই সন্দৰ্ভত মিতুল নিশ্চিতভাৱে লাকিচাক এই মুহূৰ্তত যদি আমি ক'বলৈ যাওঁ তেতিয়াহ'লে আজি দেশজুৰি কেইবা লক্ষাধিক যি ফাৰ্মাচী সেই ফাৰ্মাচী বন্ধ ৰখাৰ এটা সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু ইণ্টাৰনেট আৰু ই ফাৰ্মাচীত যোগান ধৰা যিসমূহ ঔষধ সেই ঔষধৰ বিৰোধিতাৰে আচলতে এই যি বন্ধ সেই বন্ধ দিয়া হৈছে আৰু আজিৰ দিনটোত এই যি বন্ধ সেই বন্ধলৈ প্ৰায় 13 লাখ ফাৰ্মাচিষ্টে সঁহাৰি জনোৱা দেখিবলৈ পোৱা গৈছে আৰু গুৱাহাটী মহানগৰীতো ইয়াৰ প্ৰভাৱ দেখিবলৈ পোৱা গৈছে অসমৰ ফালৰ পৰা অৰ্থাৎ অসমৰ যি ফাৰ্মাচিষ্ট আছে সেই ফাৰ্মাচিষ্টসকলৰ ফালৰ পৰা প্ৰায় গুৱাহাটী মহানগৰীত 16খনহে ফাৰ্মাচী খোলাৰ তেওঁলোকে অনুমতি প্ৰদান কৰিছে যাতে যিসকল সাধাৰণ লোক আছে তেওঁলোকে যাতে এই জীৱনদায়িনী ঔষধৰ পৰা বঞ্চিত হ'বলগীয়া নহয় বা জৰুৰীকালীনভাৱে কোনো লোকক যদি ঔষধৰ প্ৰয়োজন হয় তেতিয়াহ'লে তেওঁলোকে যাতে অসুবিধাত পৰিবলগীয়া নহয় তাৰ বাবেও তেওঁলোকে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে 16টাকৈ বিশেষ স্থানত 16খন ফাৰ্মাচী আচলতে খোলা ৰখাৰ অনুমতি প্ৰদান কৰা হৈছে আৰু এই মুহূৰ্তত মই যিহেতু জোনালীত উপস্থিত আছোঁ জোনালীৰ এই ফাৰ্মাচীখনত তেওঁলোকে খোলা ৰখাৰ এক প্ৰকাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু এই মুহূৰ্তত আমি সেই পৰিৱেশটো দেখুৱাইছোঁ সমান্তৰালকৈ সেই কথাখিনি উল্লেখ কৰিবলৈ চেষ্টা কৰিছোঁ যে দেশজুৰি যিহেতু আজি কেইবা লক্ষাধিক ফাৰ্মাচী বন্ধ ৰখাৰ এটা সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু অল ইণ্ডিয়া অৰ্গেনাইজেশ্যন অৱ কেমিষ্ট এণ্ড ড্ৰাগছিষ্টৰ আহ্বানতে এই বন্ধৰ ঘোষণা কৰা হৈছে ই ফাৰ্মাচী আৰু ইণ্টাৰনেট ঔষধৰ বিৰুদ্ধে দেশজুৰি প্ৰতিবাদ অব্যাহত আছে কাৰণ ইয়াৰ পূৰ্বেও তেওঁলোকে সেই দাবী জনাইছিল যে বিভিন্ন সময়ত ইণ্টাৰনেটত উপলব্ধ হোৱা যিসমূহ ঔষধ বা ই ফাৰ্মাচীৰ জৰিয়তে উপলব্ধ হোৱা যিসমূহ ঔষধ সেই ঔষধসমূহে ক'ৰবাত নহয় ক'ৰবাত এই যিসমূহ ফাৰ্মাচী আছে সেই ফাৰ্মাচীসমূহক বিপাঙত পেলোৱা দেখিবলৈ পোৱা যায় বা বিপাঙত পেলোৱা পৰিলক্ষিত হয় যাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকে এই যিটো ব্যৱস্থা সেই ব্যৱস্থাৰ বিৰোধিতা কৰিছে আৰু তেওঁলোকে এনেধৰণে আজিৰ দিনটোত ফাৰ্মাচীসমূহ বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে আৰু আজিৰ দিনটোত কেৱল চিকিৎসালয় যিসমূহ ফাৰ্মাচী সমান্তৰালকৈ জন ঔষধি কেন্দ্ৰ আৰু অমৃত ফাৰ্মাচীসমূহ খোলা ৰাখিব আৰু অনলাইন ঔষধৰ যোগান বিক্ৰীয়ে বৃদ্ধিয়ে যি সমস্যাত পেলাইছে ফাৰ্মাচীসমূহক সেই সমস্যাৰ পৰা এতিয়া হাত সাৰিবলৈ এনেধৰণৰ এটা ব্যৱস্থা গ্ৰহণ কৰা হৈছে কাৰণ বিভিন্ন ক্ষেত্ৰত আজিৰ দিনটো যদি আমি ক'বলৈ যাওঁ তেতিয়াহ'লে অনলাইনত সকলো ধৰণৰ বস্তু উপলব্ধ হয় গতিকে ঔষধো তেনেধৰণে অনলাইনত এতিয়া উপলব্ধ হৈছে যাৰ বিৰোধিতা এই মুহূৰ্তত ফাৰ্মাচিষ্টসকলে কৰা দেখিবলৈ পোৱা গৈছে আমাৰ সৈতে ইয়াৰ ফাৰ্মাচী যিগৰাকী ফাৰ্মাচিষ্ট আছে আমি তেখেতৰ সৈতে অকণমান কথা পাতিবলৈ চেষ্টা কৰিম দাদা অকণমান আপোনাৰ কাষলৈ আহিছোঁ আজি দেশজুৰি আপোনালোকৰ বন্ধৰ আহ্বান আছে কিন্তু গুৱাহাটী মহানগৰীত বিশেষ কেইটামান স্থানত ফাৰ্মাচী খোলা ৰখাৰ বাবে আপোনালোকে সিদ্ধান্ত এটা লৈছে যাতে সাধাৰণ লোকে বিপদত নপৰে গতিকে এই ই ফাৰ্মাচী আৰু ইণ্টাৰনেটত উপলব্ধ হোৱা ঔষধৰ বিৰুদ্ধে আপোনালোকে যিটো প্ৰতিবাদ কৰিছে ক'ব বিচাৰিম মই কি ক'ম এতিয়া মই এইবিলাকৰ বিষয়ে একো নাজানো এতিয়া খুলিব দিছে খুলিছোঁ আৰু সেইখিনি আৰু হয়তো আপোনালোকে নাজানে প্ৰতিবাদ যে কৰিছে নিশ্চিতভাৱে এই মুহূৰ্তত তেওঁ জ্ঞাত নহয় বুলি কৈছে এই বিষয় সন্দৰ্ভত কাৰণ তেখেতে এই যিটো জাননী আছিল সেই জাননীটো পাইছিলে কাৰণ আমি যিহেতু কৈছোঁৱে যে গুৱাহাটী মহানগৰীত এটা সিদ্ধান্ত লোৱা হৈছিল যে বিশেষ কেইটামান স্থানত ফাৰ্মাচী খোলা থাকিব গতিকে তাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকৰ ফাৰ্মাচীখনৰ নাম ইয়াত আছে যিহেতু গতিকে তেওঁলোকে সেই ফাৰ্মাচীখন খোলা ৰাখিছে গতিকে তেওঁ বিশেষ সেই মুহূৰ্তত জ্ঞাত নহয় বুলি কৈছে কাৰণ আমি ইতিমধ্যে কৈছোঁ গুৱাহাটীত যিহেতু বিশেষ কেইটামান স্থানত কেইখনমান ফাৰ্মাচী খোলা ৰখাৰ সিদ্ধান্ত তেওঁলোকে লৈছিলে তাৰ বাবেহে আচলতে এই কেইখনমান ফাৰ্মাচী খোলা ৰাখিছে যাতে কোনো সাধাৰণ লোকে বিপদত পৰিবলগীয়া নহয় গতিকে এই মুহূৰ্তত আমি কৈছোঁৱে যে আজিৰ দিনটোত সমগ্ৰ দেশত এই প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে ফাৰ্মাচিষ্টসকলৰ তেওঁলোকে ইণ্টাৰনেট আৰু ই ফাৰ্মাচীৰ যিটো ব্যৱস্থা সেই ব্যৱস্থাৰ বিৰোধিতা কৰি তেওঁলোকে এই প্ৰতিবাদ অব্যাহত ৰাখিছে যাতে এই ধৰণৰ যিটো ব্যৱস্থা সেই ব্যৱস্থাই প্ৰতিদিনে আচলতে যিসকল ফাৰ্মাচী আছে স্থানীয় ফাৰ্মাচী আছে সেই ফাৰ্মাচীসমূহক বিপদত পেলোৱা দেখিবলৈ পোৱা গৈছে গতিকে সেই বিপদৰ পৰা হাত সাৰিবলৈ বা সেই অনাগত দিনত অহা এই যিটো সমস্যা সেই সমস্যাৰ পৰা হাত সাৰিবলৈ তেওঁলোকে এই ব্যৱস্থা গ্ৰহণ কৰিছে আৰু গুৱাহাটী মহানগৰীত যিকেইটা স্থানত আচলতে আজিৰ দিনটোত তেওঁলোকে খোলা ৰাখিবলৈ সিদ্ধান্ত লৈছে সেই ফাৰ্মাচীসমূহ হৈছে উজান বজাৰৰ আইডিয়েল ফাৰ্মাচী ইয়াৰ সমান্তৰালকৈ চাৰাবভাটি নিউ বৰ্মন মেডিকো লাখটকীয়াৰ ডেইজ ফাৰ্মাচী সমান্তৰালকৈ কালাপাহাৰৰ নিউ প্ৰভিকা মেডিকেল লালগণেশ্বৰ নিউ বছক মেডিকেল GMC কমপ্লেক্সৰ ভিতৰত তেওঁলোকৰ 3খন ফাৰ্মাচী খোলা থাকিব কবিতা মেডিকেল ষ্ট'ৰ আৰু সান্তনা ড্ৰাগছ ৰুমি মেডিকেল সমান্তৰালকৈ 6 মাইলৰ
জাগাদাম্বা মেডিকো, সমান্তৰালকৈ যদি আমি ক'বলৈ যাওঁ তেতিয়াহ'লে গণেশগুৰিৰ শ্ৰী কৃষ্ণ ফাৰ্মাচী, নুনমাটিৰ লাৱণ্য মেডিকেল, চানমাৰীৰ SS মেডিকো, বেলতলা চাৰ্ভেৰ নিউ চেণ্ট্ৰেল মেডিকোছ, আমিনগাঁৱৰ ডিপ্ৰুভ ফাৰ্মাচী, আজাৰাৰ বৰুৱা মেডিকোছ, ধৰাপুৰৰ বাবা গণেশ মেডিকোছ আৰু কাইকুচি VIPৰ জ্যোতি মেডিকোছ, মালিগাঁও চাৰিআলিৰ চক্ৰেশ্বৰ মেডিকেল, এইকেইখন ফাৰ্মাচী আচলতে আজিৰ দিনটোত তেওঁলোকে খোলা ৰাখিব যাতে সাধাৰণ লোকে বিপদত পৰিবলগীয়া নহয়। অন্যথা তেওঁলোকে আটাইবিলাক ফাৰ্মাচী বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ক'ৰবাত খুলিব দিছে আৰু ক'ৰবাত খুলিব দিয়া নাই। অলৰেডি আমাৰ তাত মানে কি গোটেইখিনি ডিটেইলছ আছে। আমাৰ এটা গ্ৰুপ এটা আছে, মানে কৰ্মচাৰীয়ে হওক মালিকে হওক, আমাৰ গ্ৰুপ এটা আছে। এই গ্ৰুপটোত চাওক এইখন লিষ্ট আছে, গ্ৰুপটোৰ লিষ্টখন মই দেখাই আছোঁ। খুলিব দিয়া নটিছখন আছে, সেইমতে আমি খুলিছোঁ। আৰু যিহেতু এটা জীৱনদায়িনী ঔষধৰ কথা আছিলোঁ, সেইকাৰণে আমি দোকানখন খুলিছোঁ। আমাৰ বহুত কাষ্টমাৰ আছে না, আমাৰ মানে ব্যক্তিগত কি কৰিব তেওঁলোকে যদি হঠাৎ যদি সেইটো ঔষধ নাপায়, তেতিয়া মানুহজন যদি ঢুকায়, তেতিয়াহ'লে আপোনালোকে বন্ধৰ কাগজখন মানিব নে খোলা কাগজখন মানিব? আমিতো নিশ্চয় খোলা কাগজখনে মানিব লাগিব, কাৰণ যিখন আমাৰ নটিচ দিছে, যিখন পাইছোঁ সেইখন আমি খোলা মতে আমি পাইছোঁ। এইখন মানে কেইটামান স্থানত আপোনালোকক খোলা ৰাখিবলৈ দিছিলে? গুৱাহাটীৰ 18খন খুলিব দিছিলে। আপোনালোকৰ এখন কি দিছে, ৰোগীৰ কি দিছে? এখন ৰোগীৰ কৈ দিয়কচোন, এখন অকণমান পঢ়ি দিয়ক। আপোনালোকৰ কি আহিছে এইখন নটিচ? এইটো ৰোগীৰ পণবন্দী কৰি ঔষধ বিক্ৰী বন্ধ ৰখাটো সহ্য কৰা নহ'ব, ফাৰ্মাচী খোলা ৰখাৰ আহ্বান। এতিয়া আমাক দিছে সংবাদ মেলত 20 মে'ত ফাৰ্মাচী বন্ধ, তীব্ৰ বিৰোধিতা আড্ডাৰ। এইটো কি বা হয়, মই ভালকৈ মানে অসমীয়া লিখিছে, অসমীয়াতে লিখিছে, কিন্তু বস্তুটো মানে ইমান স্পষ্ট হোৱা নাই। মই কাগজখন আছে, মই কাগজখন আনিছোঁ। হয়, এই নটিচখনৰ জৰিয়তে আপোনালোকে ফাৰ্মাচীখন খুলিছে। হয়, আৰু তেওঁলোকৰ আপোনালোকে যিটো অল আছামে মিলিছে সেইটো আপোনালোকে মানিছে, নহয় জানো? দেশজুৰি বন্ধ দিছে, কিন্তু অল আছাম এছ'চিয়েশ্যনৰ কথাটো আপোনালোকে মানিছে, তেওঁলোকে বিৰোধিতা কৰিছে, নহয় জানো? সেইটো মানিছে। আপোনালোকক মালিক পক্ষৰ পৰা আজিৰ দিনটোত খুলিব দিছে। মালিক পক্ষই আমাক খুলিব দিছে। এতিয়া কথা হ'ল, যিহেতু এই অসুবিধাটোৰ বাবে যিটো আজি দেশজুৰি বন্ধ দিছে, যিটো অসুবিধাৰ সৃষ্টি হৈছে অনলাইনৰ ক্ষেত্ৰতে হওক বা যিসমূহ, সেইটো সঁচা নে? নাই, এইটো একচুৱেলি কি চাওক, আজিকালি বিজনেছবিলাক চব মানে হাতৰ মুঠিত হৈছে। সকলো বিজনেছ আপুনি 4 চকীয়া এখন লওক, আপুনি ঘৰত আপুনি অট'মেটিক এসপ্তাহৰ পিছত আহি পৰিব। গতিকে এইটো অনলাইনৰ কোনো আমাৰ তাত প্ৰভাৱ নপৰে। কিহৰ কাৰণে নপৰে? আমি কাষ্টমাৰ পাই আছোঁ। আমি কাষ্টমাৰ আজিকালি পাণ ফটি আৰু পাণ দি বা টেবলেট দি দোকানখনত ৰাখি কিনে দোকানখন চলাব নোৱাৰে। এইটো যে মেডিচিন ৰাখিব লাগিব, সেই হিচাপত আমাৰ তাত একো প্ৰভাৱ পৰা নাই। কাৰণ আমাৰ 20 জন ষ্টাফ, আমাৰ অসমীয়া মালিক, আমি কৰ্মচাৰী অসমীয়া, গোটেইখিনি আমাৰ 20 জন ষ্টাফত এটা মালিকে যদি চলাই আছে, সেইটো কিমান ডাঙৰ কথা। গতিকে সেইকাৰণে আমি মালিকৰ কথা আমি শুনিব লাগিব, মালিকে যি কয়। অনলাইনত একো অসুবিধা দিয়া নাই। অনলাইনত ভেজালি হ'ব পাৰে, ভেজালি নহ'ব পাৰে, সেইটো আমি নাজানো। এই যিটো সমগ্ৰ ভাৰতত যিটো প্ৰতিবাদ হৈছে অনলাইন ঔষধৰ বিৰুদ্ধে, আপোনালোকে সমৰ্থন কৰেনে? এইটোতো সমৰ্থন কৰিব মানে ঠিক তেনেকুৱা কৰিব নোৱাৰি, কাৰণ আমি অনলাইনত আমি কোনো প্ৰভাৱে পোৱা নাই। আমাৰ যিখিনি ধৰ চেল হয়, মানে গুৱাহাটীত বৰ বিশেষ এটা প্ৰভাৱ পৰা নাই বুলি প্ৰভাৱ পৰা নাই। কাৰণ অনলাইনত আজিকালি চব বস্তুটো অনলাইনত পায়, কি নাপায় অনলাইনত? সুবিধা হৈছে, মানুহখিনি সুবিধা হৈছে, ঘৰত বহি চব বস্তু পায়। আৰু আমাৰ তাত কিহৰ কাৰণে আহে? আমাৰ তাত আহে যে এটা বস্তু বিচাৰি, এনেকুৱা যিমান দূৰৰ পৰা আহে মানে আচৰিত, এটা বস্তু বিচাৰি আহে, মানে সেই মেডিচিন। গতিকে অনলাইনতো নাপায় সেনেকুৱা, সেইটো মেডিচিন অনলাইনত বিচাৰি নাপায়, অফলাইনত বিচাৰি আহে। নাই, অনলাইনত আমাৰ একো অসুবিধা পোৱা নাই। নিশ্চিতভাৱে এই মুহূৰ্তত তেওঁলোকে কৈছে যে এই যিটো বন্ধ আছিল, সেই বন্ধৰ প্ৰতি তেওঁলোকৰ এক প্ৰকাৰ তেওঁলোকে কৈছে যে সেই যিটো অনলাইন আৰু ফাৰ্মাচীৰ যিটো ব্যৱস্থা, সেই ব্যৱস্থাই বৰ বেছি বিপাঙত পেলোৱা নাই বুলি কৈছে, যাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকে সেই ফাৰ্মাচীসমূহ খোলা ৰাখে। কিন্তু আনফালে যদি আমি চাবলৈ যাওঁ, তেতিয়াহ'লে ক'ব লাগিব যে প্ৰায় 13 লক্ষাধিক ফাৰ্মাচিষ্টে এই যিটো বন্ধ, সেই বন্ধৰ প্ৰতি সঁহাৰি জনোৱা দেখিবলৈ পোৱা গৈছে। আৰু বিভিন্ন প্ৰান্তৰ আজি যদি আপুনি দেশত চাবলৈ যায়, তেতিয়াহ'লে ফাৰ্মাচীসমূহ বন্ধ থকা দেখিবলৈ পোৱা যাব। আৰু গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্ততো সেই ফাৰ্মাচীসমূহ বন্ধ হৈ পৰিছে। গতিকে তেওঁলোকে বিচাৰিছে যে অনলাইন আৰু ফাৰ্মাচীৰ যিটো ব্যৱস্থা, সেই ব্যৱস্থাৰ ওপৰত অতি শীঘ্ৰে নাকি লগাব লাগে, যাতে এইসমূহ যি স্থানীয় ফাৰ্মাচী আছে, সেই স্থানীয় ফাৰ্মাচীসমূহ যাতে বিপাঙত পৰিবলগীয়া নহয়। লাকি মিতুল, এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ।